পিঠিত বৰশীয়েদি ফুটা কৰি, জিভাত শলাই ফুটা কৰি, মৰিশালিৰ পৰা মানুহৰ মাথা খান্দি আনি দাহৰ ওপৰত উঠি খোজ কাঢ়ি ডিঙি ফুটাই বৰশী ৰছীত ওলমি চকৰিৰ নিচিনা ঘূৰি থকা চৰক পূজাৰ বিষয়ে আজি জনাওঁ আহক। আজি মৰিশালিৰ পৰা মানুহৰ মাথা কাটি আনি পিঠিত বৰশী ফুটাই পালন কৰা চৰক মেলা চাবলৈ আহিছোঁ। আগৰ দিনত বোলে এই মেলাত নৰবলিও দিছিল, কিন্তু এতিয়া বাৰু সেইখিনি নকৰে, কিয়নো এই মেলাভাগ হ'ল বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ ত্ৰান্তিকৰ সাধন মেলা, কিয়নো সাধন কৰিহে এই পূজাভাগ বা এই মেলাভাগ কৰা হয়। ইমান দিনে এই পূজাৰ বিষয়ে শুনিহে আছিলোঁ, কিন্তু আজি ভালকৈ চাম আৰু আপোনালোককো দেখুৱাম। গতিকে আপোনালোকে ভয় নাখাব, কিয়নো দৃশ্যবিলাক সঁচাই বহুত ভয়ংকৰ। মোৰ ভিডিঅ' কৰিবলৈকে ভয় লাগি আছিলে। আৰু বৰ্তমান মই আছোঁ গোৱালপাৰা হাটুগাঁও চান্দামাৰী চৰক মেলাত। আৰু দেখিলে ৰাস্তাটো পাহাৰীয়া হয়, গোটেইখিনি পাহাৰীয়া ঠাই। আৰু মেলালৈ যোৱাৰ আগত বুঢ়া বুঢ়ী মন্দিৰত সেৱা এভাগ জনাই লৈছোঁ, কিয়নো চৰক মেলাৰ পূজাভাগ এই মন্দিৰতে কৰা হয়। আৰু ময়ো দখনা পিন্ধি ল'লোঁ, কিয়নো ইয়াত সৰহ সংখ্যক ৰাভা জনগোষ্ঠীৰ লোকসকলে বাস কৰে। তেওঁলোকে যিহেতু দখনা পিন্ধি পিনি আহিছে আৰু তেওঁলোকৰ স্থানৰ পূজা যিহেতু, তেওঁলোকৰ সাজপাৰ পৰিধান কৰিলে দেখিবলৈ বেছি ধুনীয়া লাগিব, নহয় জানো? আৰু এতিয়া মন্দিৰৰ পৰা ওলালোঁ আৰু প্ৰথমে ৰাতি মৰিশালিৰ পৰা মাথা খান্দি অনা দৃশ্যটো আপোনালোকে চাই লওক। এয়া মৰিশালিটো এতিয়া খান্দি আছে কোৰ দি। এই কামটো কৰিছিল গৰু বিহু উৰুকাৰ আগদিনা। আৰু প্ৰতিখন মেলাৰ ত্ৰান্তিকজনে 3জনকৈ ল'ৰা পঠায় এই মাথাটো খান্দিবলৈ, কিয়নো এই মাথাটোৱে সকলোখিনি কাম কৰা হয় পূজা ভাগত। আৰু এতিয়া মাথাটো পাই গ'ল। এতিয়া চাব দেই ডিঙিটো কেনেকৈ কাটি আনিব। আৰু বগা বগা যে ওলাইছে এইবোৰ মাথা ঘিউ হয়। অৱশ্যে এই মাথাটো খান্দি থকা ভিডিঅ'টো মই কৰিবলৈ যোৱা নাছিলোঁ আকৌ। মই যেতিয়া মেলাৰ ভিডিঅ' কৰিছিলোঁ, কমিটিৰ লোকসকলে এই ভিডিঅ'টো মোক দিছিলে। নতুন মৰিশালি আছিলে বোলে আৰু বহুত গন্ধ ওলাইছিলে হেনো। আৰু এই চুলি তুলি লাগি আছে দেখিছেনে ক'লাকৈ। আৰু এতিয়া এই মাথাটো পূজা চূজা কৰি কামত লগাব। যিজন ত্ৰান্তিকে এই পূজাটো কৰে তেওঁ মন্দিৰলৈ গ'লোঁ আৰু ঘৰত এই মাথাটো দেখা পালোঁ। আৰু এতিয়া বলক মেলাৰ বাকী পৰিৱেশবিলাক দেখুৱাওঁ। এতিয়া মই পালোহি বৰ্তমান মেলা, আৰু এতিয়া বাকী দৃশ্যবিলাক দেখাম। ভয় নাখাব কিন্তু, কিয়নো আগতেও কৈছোঁ দৃশ্যবিলাক বহুত বেছি ভয়ংকৰ। আৰু ইয়াতে এজন বিশেষ পণ্ডিতক লগ পালোঁ, তেখেতৰ পৰা কিছুমান কথা জানিবলৈ চেষ্টা কৰোঁ, তাৰপিছত বাকীবিলাক দৃশ্য দেখুৱাই আছোঁ। পূজাত বিশেষ এজন বাবা লগ পালোঁ, তেখেতৰ পৰা পূজাৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰিম। পূজাটো ধৰক আজি আপোনালোকে গৰু বিহুৰ দিনা পালন কৰিছে, নহয় জানো? প্ৰতি বছৰে গৰু বিহুৰ দিনা পালন কৰে। মানে কোনটো সম্প্ৰদায়ৰ লোকে এই পূজাটো পালন কৰে বাৰু? কোনটো সম্প্ৰদায়ৰ মানে এইটো আমাৰ সনাতনী পূজা হয় নেকি? সনাতন ধৰ্ম এইটো আমাৰ। এই পূজাটো আমাৰ অসমৰ বান ৰজাই কৰিছিল প্ৰথমতে। আমি বান ৰজাৰ পৰা আমি সেই পূজাখিনি আমি পাইছোঁ। কিয় বান ৰজাই কৰিছিল সেইখিনি যদি আপোনালোকে শুনিব বিচাৰে সেইখিনিয়ে মই ক'ব পাৰোঁ। তাৰমানে বান ৰজাই কৰিছিল, মানে দেশত মৰক আহিল। মৰক মানে কি, মানুহ এনে এনে মৰি যায়, দেশৰ ৰাজ্যৰ মানুহ এনে এনে মৰি যায়। সেইকাৰণে ৰজা এই ৰাজ্যৰ পৰা মানুহ গুচি গুচি পলাই যায়। পলাই যোৱাৰ পিছত তেতিয়া ৰজাই বহুত চিন্তাত পৰিল। আগৰ দিনত ৰাজপণ্ডিত ৰজাৰ মন্ত্ৰীবিলাক এইবিলাক বহি গ'ল। আজিকালি যেনেকৈ ধৰক অসমত হওক বা ভাৰতত হওক সংবিধান বহে বা এইটো সংবিধানটো বনাই কি হ'ল কি নহ'ল, কেনেকুৱা ৰাজ্যটো চলাব লাগে। দেশত মানুহ মৰি আছে বা পশু পক্ষী মৰি আছে, ঘাঁহ বন নহয়, অনাবৃষ্টি এনেকুৱা হৈ গ'ল। মানে একেবাৰে বৃষ্টি নাই আৰু দেশত। গছ লতা তৰু বৃক্ষ সকলোৱে মৰি যায়। তেতিয়া বান ৰজাক যিখিনি প্ৰজাবিন্দু আছিল, সেই প্ৰজাবিন্দুৱে কৈছে যে মহাৰাজ আমাৰতো আৰু নিস্তাৰ নাই। এতিয়া আমি গৰু মৰি আছে, ছাগলী মৰি আছে, যিকোনো জীৱ জন্তু গছ লতা খেতি বাতি নহয়, আমি কি উপায়ত বাচিম? তেতিয়া ৰাজপণ্ডিতে কৈছিল যে আপোনাৰ দেশত মৰক বেমাৰ লাগিছে। এই মৰক লাগিছে, এই মৰক বেমাৰটো আপুনি যদি দেশৰ পৰা গুচাব খোজে, আপোনাৰ ৰাজ্যৰ পৰা গুচাব খোজে, তেনেহ'লে আপুনি চৰক পূজা কৰিব লাগিব। আপুনি চৰক পূজা কৰিব। চৰক পূজা কৰিলে তেতিয়া আপোনাৰ দেশত বৃষ্টি হ'ব। বৃষ্টি হ'লে ঘাঁহ বন হ'ব। সেই ঘাঁহ বন খাই আপোনাৰ জীৱ জন্তুবিলাক জীয়াই থাকিব। তাৰ আগত কোনো বৃষ্টি হোৱা নাছিলে। বৃষ্টি নোহোৱাৰ কাৰণে গৰু ছাগলী মানুহ মানে গোটেই মৰে, শস্য নহয়, মানুহে কি খাই জীয়াই থাকিব? তেতিয়া মানে ৰাইজৰ মানুহে যেনিবা আপোনাক সেইটো ৰজাৰ আপত্তি কৰিল। যেতিয়া ধৰক আজিকালি আমাৰ দেশৰ অসমৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক
আমাৰ কিবা এটা লাগিলে আমি তাতে আপিত্ত জনাওঁ, তেনেকুৱা আছিল আমাৰ সেই ৰজা। আৰু যিহেতু মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ, মই শুনিছোঁ যে এই মেলাত মানে কি কয় বৰশী লগাই পিঠিত। বৰশী লগাই, সেইটো সঁচানে? সঁচা মানে দেখি যাব আপোনালোকে। এতিয়াই বৰশী ডাইৰেক্ট সোমোৱাই দিয়ে মাংস? ডাইৰেক্ট সোমাই দিওঁ। আপোনালোকে বৰশীটো দেখিব খুজিলে আমি দেখুৱাই দিব পাৰিম। চাব বিচাৰিছোঁ, ৰাইজকো দেখুৱাব বিচাৰিছোঁ। আৰু মানুহজনে দুখ নাপায় নেকি? মানুহজনে দুখ নাপায়, তাতে মন্ত্ৰ থাকে। এইবোৰ মন্ত্ৰ থাকে, সাধন থাকে। এইটো বৰশী, এইবিলাক বৰশী। বৰশী সোমোৱা তেজ নোলায়। আৰু এটা কথা শুনিছোঁ বোলে দাখনৰ ঢা থকা চাইডে খোজকাঢ়ে দাখনৰ ওপৰত। সকলোকে সঁচা? সঁচা, এতিয়া দেখুৱাই দিম। আৰু এটা কথা শুনিছোঁ যে মানুহৰ মূৰ এটা ৰাখে নেকি? ৰাখে। এইটো মানে কি মানুহৰ অৰিজিনেল মূৰ নে? মানুহৰ অৰিজিনেল মূৰ মানে এইটো আপোনাৰ হাজৰা বুলি কয়। এইটো ৰাতিত, এই যোৱাকালি ৰাতিত আৰু এইটো হাজৰা দিছিলোঁ। এই হাজৰা দুজন মানুহ যায়, তাক অলপ ভৰণ দি পেলাই আমি এৰি দিওঁ। মানে মৰাশালীৰ পৰা জৈ লৈ আহে। হয় নেকি? মানে মৰিশালীৰ পৰা মানুহে খান্দি আনে, মৰা মানুহৰ মূৰটো কাটি আনে। মৰা মানুহৰ মূৰটো আনে। তাৰমানে সেইটো মূৰ মানে মৰা মানুহৰ মূৰ দি মূৰত বেমাৰটো গুচাই দিয়ে আৰু কি। আচল ৰহস্যটো সেইটোৱে হয়, মৰা মানুহৰ মূৰটোৱে সকলোখিনি বেমাৰ আজাৰ সেইটো বেমাৰ বুলি ক'লে সেইখিনি নাশ কৰে, নহয় জানো? ঠিক আছে দিয়ক। আৰু বহুত বেছি ভাল লাগিলে তেখেতৰ পৰা সকলোখিনি কথা গম পায়। আৰু যিমানখিনি মই পাৰিম মানে সম্ভৱ হ'ব মোৰ দ্বাৰা সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু বাবাই যিহেতু ক'লেই তেখেতলোকৰ পৰম্পৰাগত পূজা নহয়, পৰম্পৰাগত। আৰু এতিয়া বলক আপোনালোকক মেলাৰ বাকীখিনি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এতিয়া এই দাখন দেখিছে নহয়, এই দাখনৰ ঢা থকা চাইডে ইয়াত মানুহ থিয় হ'ব। আৰু ভৰিত অকণমানো দাগো নালাগে, নাকাতেও একোৱে নহয়। আৰু এই দাখনত এনেকৈ থিয় হোৱা আচল ৰহস্যটো হ'ল, যিজন ব্যক্তিয়ে দাখনৰ ওপৰত এনেকৈ থিয় হৈ আছে, তেখেতৰ গাত যিমান বেমাৰ আজাৰ বিষ আছে সকলোখিনি নাশ কৰিব এই কৰ্মবিধ কৰিলে। আৰু এতিয়া ওচৰৰ পৰা এবাৰ চাওক, অকণমানো ভৰিত দাগ লগা নাই। আৰু এতিয়া জাপ মাৰি নামি দিব। তাৰপিছত ভৰিৰ তলুৱাখন দেখুৱাম, আপোনালোকে চাব। লাগিলে দাখন ভূটাই হওক, তথাপিও এটা মানুহ ইমান ওজন এটা কোমল মাংস উঠাই দিলে অকণমান হ'লেও কাটিব। এতিয়া তেখেতৰ ভৰিখন দেখিলে অকণমানো দাগ আপোনালোকে দেখিবলৈ নাপালে। আৰু এনেকৈয়ে ইজনৰ পিছত সিজন এনেকৈ দাহত এনেকৈ উঠিব। আৰু ইয়াৰে পিছতে আৰম্ভ হ'ব পিঠিত বৰশী সোমোৱা, জিভাত শলা সোমোৱা, ডিঙিত শলা সোমোৱা ইত্যাদি। আৰু তাৰ আগতে এই খুঁটাটো ৰেডি কৰি লৈছে। এই খুঁটাটোতে ৰছী বান্ধি পিঠিত বৰশী সোমোৱা মানুহকেইজনক চকৰি নিচিনা ঘূৰাব। আৰু এই ৰঙা মূৰটো যে দেখিছে, 100খন বেলপাত, 100খন নিমপাত, অন্যান্য ধৰণৰ বস্তুৰে পূজা কৰি ইয়াত সোমোৱাই ৰাখিছে। আৰু এইবিলাক হৈ গ'ল গাখীৰ, ঘিউ, তেনেকুৱা ধৰণৰ মিঠাতেল। এই খুঁটাটোত মানে যোনে যেনেকৈ পাৰে ঢালিব। এই খুঁটাটো হ'ল শিৱ বাবা, আৰু ওপৰত থকা মূৰটো বোলে পাৰ্বতী, সেয়েহে সৰগৌৰী বুলি কোৱা হয়। আৰু আচৰিত কথা, এই খুঁটাটো যিমান বছৰৰ পৰা এই পূজাভাগ পাতি আহিছে সিমান বছৰ পুৰণি খুঁটা। প্ৰতি বছৰে এটা খুঁটাতে তেওঁলোকে পূজা পাতি আহিছে। এইবাৰ পূজা পাতি আকৌ পানীত এৰি দিব। এবছৰৰ কাৰণে খুঁটাটো আকৌ মাছ হৈ থাকিব। আকৌ নেক্সট বছৰ তেওঁলোকে তন্ত্ৰ মন্ত্ৰৰ জৰিয়তে এই মাছজনী মাতি আনিব, আকৌ খুঁটা হৈ যাব। আচৰিত কথা নহয়নে? আৰু এতিয়া খুঁটাটো উঠাব, তাৰপিছত পিঠিত বৰশী সোমোৱাই বৰশীটোত ৰছী এডাল বান্ধি দিব। সেই ৰছীডালতে মানুহকেইজন খুঁটাটোত চকৰিৰ নিচিনা ঘূৰি থাকিব। আৰু পিঠিৰ ছালখনতে গোটেই মানুহটো ওলমি থাকিব, ছিগিও নাযায়। আৰু এই পাৰকেইজনী যে এনেকৈ বান্ধিছে, ইয়াৰ অৰ্থ এইটোৱে বোলে, ইয়াৰ হেনো অৰ্থ এটাই, যদি কেনেবাকৈ পিঠিত বৰশী সোমোৱা মানুহকেইজন ওপৰৰ পৰা খহি পৰিবলৈ বা মৰি থাকিবলৈ যদি কোনোবাই কালা যাদু কৰি দিছে, তেতিয়াহ'লে বোলে সেই যাদু তেওঁলোকৰ গাত নালাগে, প্ৰথমে পাৰকেইজনী গাত লাগিব। প্ৰথমে পাৰকেইজনী মৰি যাব, তেতিয়াই ধৰা পৰিব যে কোনোবাই কিবা বেয়া যাদু কৰি দিছে। সেয়েহে পাৰকেইজনী এনেকৈ মন্ত্ৰৰ জৰিয়তে তেওঁলোকে বান্ধি দিছে। আৰু এতিয়া এই গাঁতটোত মানুহ এজন যে সোমাই গৈছে, ইয়াৰ অৰ্থ এইটোৱে বোলে, খুঁটাটো যে এতিয়া ওপৰলৈ উঠাব, যাতে একো অমংগল নহয়, তাৰ বাবে তেওঁলোকৰ বিভিন্ন ধৰণৰ সামগ্ৰীৰে প্ৰথমে গাঁতটোৰ তলত পূজা দিব। আৰু সেই বস্তুবোৰৰ ওপৰত যেতিয়া খুঁটাটো উঠাই দিব, তেতিয়া খুঁটাটো যেতিয়া ঘূৰি থাকিব আৰু সেই বস্তুবিলাক একদম পিঠাৰ নিচিনা গুৰি হৈ যাব। আৰু সেই পিঠাৰ নিচিনা যিখিনি গুৰি হৈ যাব, সেইখিনি বোলে মানুহৰ বীজ নিচিনা সৃষ্টি হৈ যাব। আৰু কাৰোবাৰ যদি ল'ৰা ছোৱালী নোহোৱা মানুহ আছে, তেনেহ'লে খুঁটাটো উলিওৱাৰ পিছত যদি সেই বীজখিনি অকণমান খায়,
তেনেহ'লে গৰ্ভৱতী নোহোৱা সেই মহিলাগৰাকীও গৰ্ভৱতী হ'ব পাৰিব। আৰু এতিয়া গাঁতৰ তলত পূজা কৰা হৈ গ'ল আৰু এতিয়া তেখেতে গছজোপাত মূৰটো লগাই শুনিব, কিয়নো এই গছডাল হৈ গ'ল মহাদেৱ। আৰু মহাদেৱক সুধিব যে পূজাভাগ ভাল হ'বনে বেয়া হ'ব, কিবা অমংগল ঘটিব নেকি। আমি বাৰু এইবোৰ বিষয়ে নাজানো, কিন্তু তেওঁলোকৰ মতে হৈ গ'ল এই গছজোপা জাগ্ৰত। সেয়ে তেখেতক এতিয়া ক'ব, যদি কিবা বেয়া হয় বেয়া হৈছে বুলি কৈ দিব। আৰু মানে মহাদেৱৰ মানে আত্মাটো তাত আছে বুলিয়ে ক'ব লাগিব। মই বাৰু ভালকৈ বুজাই ক'ব জনা নাই। মোক যেনেকৈ তান্ত্ৰিকসকলে ক'লে মই মাত্ৰ সেইখিনিহে আপোনালোকৰ আগত কৈ গৈছোঁ, কিয়নো এই পূজাভাগৰ বিষয়ে মোৰ একো জ্ঞান নাই। মই মাত্ৰ চাবলৈ আৰু ভিডিঅ' কৰিবলৈহে আহিছোঁ। তেওঁলোকৰহে পৰম্পৰাগত পূজা, সেয়েহে তেওঁলোকে যিখিনি কৈছে সেইখিনিহে মই মাত্ৰ আপোনালোকক জনাইছোঁ। আৰু এতিয়া দেখিলে খুঁটাটো এতিয়া এনেকৈ ওপৰলৈ উঠাই ল'লে আৰু এই ওপৰত ৰছীবিলাক যে ওলমি থকা দেখিছে, এই ৰছীকেইডালতে পিঠিত বৰশী সোমোৱা মানুহজনৰ বৰশীটো বান্ধি দিব। মাত্ৰ বৰশীটোতে মানুহজন ওলমি থাকিব। মইতো প্ৰথমে ভাবিছিলোঁ ৰছীডাল কঁকালত বান্ধি দিয়ে নেকি, কিন্তু নহয়, মাত্ৰ বৰশীটোত বান্ধি দিয়ে আৰু বৰশীটো ছালখনত সোমাই থাকে। আৰু আচৰিত ভয় লগা কথা এইটোৱে যে ছালখনতে গোটেই মানুহটো ওলমি থাকে, তথাপিও পিঠিৰ ছালখন ছিগি নাযায়। কি আচৰিত। আৰু এতিয়া তেখেতক এই ডিঙিত শলা সুমুৱাইছে, দেখিছে, এই শলাডাল ডিঙিৰ ছালত সুমুৱাই দিছে, অকণমানো তেজ নোলায়। এইখিনি বাৰু কৰ্ম কিয় কৰিছে মই ইমান নুসুধিলোঁ বাৰু, মই নাজানিছোঁ ক'বলৈ, মাত্ৰ তেওঁলোকৰ পৰম্পৰাগত নিয়মবিলাক কৰি আছে। আৰু তাৰপিছত এতিয়া তেখেতে ইয়াত যিমান দৰ্শক আছে 4 ৰাউণ্ড বহুত মানুহ ভৰ্তি হৈ আছে, হাজাৰ হাজাৰ, তেখেতলোকৰ সন্মুখত মাগন মাগিব, মানে খুজিব। আৰু ইয়াতে আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে কোনে কোনে এই পূজাভাগৰ বিষয়ে জানে বা কোনে কোনে চাই পাইছে, অকণমান জনাব। আৰু এতিয়া চাওক, এই মানুহজনৰ পিঠিত বৰশী সুমুৱাই আছে। মোৰ ওচৰৰ পৰা চাবলৈ বহুত ভয় লাগিলে, সেইকাৰণে মই বৰশীটো উলিওৱাৰ লগে লগে পলালোঁ, কিয়নো বৰশীটো ইমান শকত নহয় আৰু পিঠিৰ ছালখন একদম ধৰি ছালত কেনেকৈ সুমুৱাই দিছে। আৰু এই বাবাজনে বৰশীকেইটা কিবা মন্ত্ৰ মাতি দিছে, যাতে তেখেতে পিঠিত অকণমানো দুখ নাপায়, অকণমানো তেজ নোলায়। আমাৰতো অকণমান এটা আঁচু খালেই তেজ ওলাই আহে দেখোন, কিন্তু ইমান শকত বৰশীটো সুমুৱাই দিছে, অকণমানো তেজ ওলোৱা নাই। কিমান শক্তি থাকিব লাগিব মন্ত্ৰত। সঁচাই মন্ত্ৰৰ শক্তি মই আজিহে বুজি পাইছোঁ। হয়তো এতিয়া বহুতে বিতৰ্ক কৰিব, এই আধুনিক যুগত কিহৰ তন্ত্ৰ মন্ত্ৰ, কিহৰ পূজা, কিয়নো আজিৰ দিনত বহুতো নাস্তিক লোক আছে যিসকলে পূজা পাতল, ভগৱান, তন্ত্ৰ মন্ত্ৰ একোৱে বিশ্বাস নকৰে। আৰু মই যিহেতু নিজ চকুৰে নিজৰ সন্মুখত দেখিছোঁ, সেয়েহে মই বিশ্বাস কৰিবলৈ বাধ্য। বিষাইছেনে? বিষাইছে? তেখেতেতো বিষোৱা নাই বুলি ক'লে। আৰু এতিয়া চাওক, এইজন ব্যক্তি পিঠিত বৰশী সুমুৱালে তেখেতক এতিয়া সুধিম বিষাইছেনে নাই বিষোৱা। বিষাইছেনে? অ' মাই গড, এইফালে চাওকচোন, জিভাখনত কেনেকৈ ভৰাই দিলে। দেখিলে যে একদম বুকু কঁপি গ'ল দেই। ভিডিঅ'টো যে কেনেকৈ কৰিলোঁ আৰু ৰাইজক দেখাওঁ বুলি। আৰু তেখেতেও এতিয়া এনেকৈ মাগন মাগি আছে। সকলোৱে যি পাৰে দান কৰিছে, এনেকৈ দান কৰিলে বোলে ভাল। আৰু এইফালে আমাৰ বৌ তলত বহি আছে, বৌৱে মোকো মানে কিবা এটা দান কৰি দিবলৈ কৈছে। আৰু সেইটো কাৰণে মইতো নাজানো ন এনেকৈ দিব লাগে বুলি, আৰু ময়ো 10 টকা এটা দি দিলোঁ। খুচুৰা পইচা নাছিলে বাৰু, 10 টকাই আছিলে। আৰু এইফালে ত্ৰিশূল ভৰাই দিছে। অ' মাই গড, জীৱনত প্ৰথম এনেকুৱা ধৰণৰ দৃশ্য দেখিছোঁ। কোনে কোনে দেখিছে জনাব কিন্তু দেই, ইমানে ভয় লাগিছে নহয়। আৰু এইফালে এতিয়া ৰেডি হৈ গ'ল, বৰশী ফুটোৱা মানুহকেইজনক এনেকৈ ৰছীবিলাক বান্ধি আছে আৰু এতিয়া চকৰি নিচিনা ঘূৰাব। আটাইতকৈ ভয় লগা দৃশ্য কিন্তু মোৰ কাৰণে এইটোৱে, মাত্ৰ বৰশীটোত যিডাল ৰছী বান্ধি থৈছে সেই ৰছীডালতে ওলমাই দিছে। চাওকচোন, 60-70 কেজি এটা মানুহ মাত্ৰ মানে পিঠিত বৰশী সুমুৱাই দিয়া সেই ছালখনতে ওলমি আছে, তথাপিও ছিগি পৰি যোৱা নাই, দেখিছেনে? অ' মাই গড, কি ক'ম মানে, মোৰ যে সঁচাই ক'বলৈ একো ভাষাই বিচাৰি পোৱা নাই, মানে একো শব্দই নাই, কি ক'ম। নিজে চাওকচোন, একো কঁকালত ৰছী বান্ধি দিয়া নাই, একোৱে বান্ধি দিয়া নাই, অকল পিঠি ছালখনত বৰশীটো সুমুৱাই দিলে, বৰশীটোতে বান্ধি দিছে, আৰু কেনেকৈ ঘূৰি আছে। মানিব লাগিব কিন্তু দেই মন্ত্ৰৰ শক্তি। এতিয়া অকণমান মই শ্ল' কৰি দেখুৱাম দেই, শ্ল' কৰিলে আপোনালোকে গম পাব।
আৰু শ্ল' কৰি দিলত কিমান কি গম পালে ধৰিব পাৰিলে নাই নাজানো দেই। দেখিছে নহয় পিঠিত একো নাই। আৰু পূজাভাগ প্ৰায় এতিয়া শেষেই হ'লগৈ। এইখিনিয়ে হৈ গ'ল একেবাৰে লাষ্ট দৃশ্য। আৰু এনেকৈ ঘূৰি ঘূৰি এতিয়া এনেকৈ ৰ'ব। আৰু তেওঁলোক এতিয়া ধুনীয়াকৈ নামি আহিব। পিছদিনাখন আকৌ এটা পূজা কৰিব তেখেতলোকৰ কাৰণে, যাতে তেখেতলোকৰ পিঠিত একো বিষ চিষ যাতে নহয়। আৰু এতিয়া ৰখিলে, আৰু ময়ো ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। কেনেকুৱা লাগিছে জনাব দেই।